হেল্ল' এভৰিৱান আজি মোৰ জীৱনৰ প্ৰথমখন চিনেমা কৰিব গৈ আছোঁ আজি ফাৰ্ষ্ট ডে আৰু ফাৰ্ষ্ট শ্বুট হয় এয়া হৈছে দিগন্ত দা আৰু তেওঁৰ টীম মনত অলপ ভয়ো লাগি আছে আগে পিছে কোনোদিনে কৰা নাই এক্সপিৰিয়েঞ্চো নাই পিছে এখেতক আপোনালোকে চিনি পাইছেনে আমি চাহ খাই থাকোঁতে এওঁৰ অনুৰাগীসকলক পাই গ'লোঁ লগ আমি আহি লোকেশ্যন পালোহি চাওকচোন লোকেশ্যনটো ইমান ধুনীয়া মোৰ যে বিৰাট ভাল লাগিছে লোকেশ্যনটো বিৰাটেই এক্সাইটেড হৈ গৈছোঁ কিন্তু কি আলোৱা কৰিম নাজানো আগে পিছে একো কৰিও পোৱা নাই তেনেকুৱা এক্সপিৰিয়েঞ্চো নাই পিছে মোৰ লগত যিমানখিনি আছে চব এক্সপিৰিয়েঞ্চ হয় কোনোবাই থিয়েটাৰ কৰিছে কোনোবাই অলৰেডি কৰি আছে আৰু এয়া হৈছে আমাৰ মেকআপ কৰা বাইদেউগৰাকী আৰু এখেত হৈছে আমাৰ কিউট অভিনেত্ৰীগৰাকী চবে এতিয়া নিজৰ নিজৰ কামত লাগি গৈছে বাইদেৱে মেকআপ কৰা ষ্টাৰ্ট কৰি দিলে এইফালে কেমেৰা ঠিক ঠাক কৰিছে স্ক্ৰিপ্টৰ কাম চলি আছে আৰু এইফালে মই ৰেডি হৈ খুব নিজকে চাইছোঁ একেবাৰে ৰচকী পখিলা বনি নিজকে চাই ততেই নাই কেমেৰা ঘূৰাই ঘূৰাই মূৰে ঘূৰাই গৈছোঁ আৰু আমি দুজনী এতিয়া ক'ত যাম আমি এতিয়া ৰেডি শ্বুটৰ কাৰণে কেতিয়া ষ্টাৰ্ট হ'ব নাজানো এতিয়া মেকআপ লৈ আছে বাৰু আৰু এতিয়া আমি মানুহৰ ঘৰত যাওঁ আৰু এই বাচ্চাবিলাককো দেখাই দিয়া এইবিলাক চবে আমাক জুমি জুমি চাই আছিলে সেইকাৰণে বাচ্চা পাৰ্টিৰ মাজত নিজে আহিব শ্বুটিঙত অলপ হেভি মেকআপ দিয়ে মই ফাৰ্ষ্ট টাইম ইমান হেভি মেকআপ কৰিছোঁ অলপ আনকমফৰ্টেবলো ফিল হৈছে পিছে বাইদেউগৰাকীয়ে কৈছিলে শ্বুটৰ চিন নাথাকিলে অলপ কমকৈ হাঁহিব কৈছিল আৰু অলপ কমকৈ কথা ক'ব কৈছিল পিছে মইহে আৰু নহঁহাকৈ আৰু কথা নকোৱাকৈ থাকিব পাৰিম নেকি ইমানেই হাঁহিলোঁ ইমানেই কথা ক'লোঁ মোৰ গোটেই মেকআপ ক্ৰেক হৈ গ'ল আৰু এইফালে নেক্সট চিনৰ ষ্টাৰ্ট কৰি দিছে এখন চিনেমা বনাবৰ কাৰণে বা এটা যিকোনো শ্বুটৰ কাৰণে যে কিমান মেহনত কৰিব লাগে ন এজন ভূতৰ ডাইৰেক্টৰ ছাৰ মেইন ভূতজন এফালে হিৰইনে গাঁও বুঢ়া ঘৰ তালাচী চলাই আছে কিবা পাই যাওঁ নেকি শুংখুত্ৰ চাওঁ আৰু তোমাৰ ভাগৰ লাডুটো ক'ত গ'ল ধুনীয়া লাডু আপুনি যে অথনি যে তাইক খুৱাইছিলে লাডুটো সেইকাৰণে মই খাব দিছোঁ খোৱা বুনিয়া লাডু ক'ত আছে এইটো বুনিয়া লাডু তাকেতো মতি চিউৰকি লাডু ভাই খুচাই বুলি মই মুখখন মেলি দিছে বুলি ভাবিছোঁ তাই যেতিয়া কৈছে লাডু কিয় দিছে লোৱা লাডু সঁচাকৈ খাব লৈছিলোঁ চীনৰ মাজত লাডু খুৱাই দিয়ে ন বাইদেউ আণ্টি মৰমতে আনা বুলি ভাবিলোঁ মিহিদা পাকঘৰৰ পৰা আনিছোঁ তাকে একদম ঘৰতে লাগি আছে আৰু এইফালে ৰাতিৰ শ্বুটৰ কাৰণে ঠিক ঠাক কৰি আছে এটা সৰু চিন পাৰফেক্টলি অডিয়েঞ্চৰ আগত আনিবৰ কাৰণে কিমানখিনি যে এৰেঞ্জমেণ্ট কৰিব লাগে আজি ফাৰ্ষ্ট টাইম মই গম পাইছোঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এতিয়াও মানে আচল ভুটীয়া গোটেইখিনি পাবৰ কাৰণে ৰৈ আছোঁ আমি ভাল ইফেক্ট আৰু এইফালে মই যে নিজক ইমানেই চাইছোঁ কি ক'ম আৰু দুজনী কিবা এটা ক'ব লওঁতে শ্বুটিং ষ্টাৰ্ট হৈ গ'ল আৰু আমি কেমেৰা বন্ধ কৰি পলালোঁ এতিয়া বৰ্তমান হিৰো আৰু ডাইৰেক্টৰ চবে চাহ খাই আছে মোৰ মনত বিৰাটেই এটা ভয় আছিল যে মই তাত গৈ কি কৰিম ফাৰ্ষ্ট টাইম গৈছোঁ কাকো চিনি নাপাওঁ দিগন্ত দাৰ বাহিৰে বাকী মানুহবোৰ বা কেনেকুৱা হ'ব কিন্তু বিশ্বাস কৰক ইমানেই ভাল টীম ইমানেই ছাপৰ্টিভ আৰু এছ কে দা তেখেত যে ইমান ছিনিয়ৰ আৰু ইমান এক্সপিৰিয়েঞ্চ এক্টৰ হয় তাৰ পাছতো তেওঁৰ অলপো অহংকাৰ নাই তেওঁৰ পৰা আমি বহুতখিনি শিকিব পাৰিছোঁ যিমানে তেওঁ নিগেটিভ ৰোল কৰক কিন্তু ৰিয়েলত যে বিৰাটেই অপজিট মানুহ হয় বিৰাটেই ভাল শ্বুটিঙৰ কাম খতম কৰি চবেই ঘৰলৈ যাবৰ কাৰণে ৰেডি হ'ল ময়ো জীৱনৰ ফাৰ্ষ্ট মুভিখনৰ কিছুমান এক্সপিৰিয়েঞ্চ আৰু চুইট মেমৰি লৈ ঘৰলৈ উভতিলোঁ আজিলৈ বাই বাই